নমস্কাৰ। 12 ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াবলৈ লৈছোঁ। ধনু ৰাশি, মূলা নক্ষত্ৰ, শুক্লপক্ষ, নৱমী তিথি, আয়ুষ্মান যোগ চলিব। এইটো ভাল যোগ। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ ৰং ৰঙা ব্যৱহাৰ কৰিব। শুভ সংখ্যা 9। ভাগ্যৰ সহায় পাব। শৰীৰ ভাল। কোনো জামালা চলি আছে যদি আজি ভাল ফল পাব। অফিচৰ প্ৰব্লেম সলভ কৰক, ভাল হ'ব। ব্যৱসায়ত ভাল। জ্ঞাতি আত্মীয় লোকৰ পৰা সাৱধান। দাম্পত্যত ভাল। সন্তান ক্ষেত্ৰত ভাল দেখা গৈছে। আনক সহায় কৰি আপুনি আজি সমস্যাত পৰিব পাৰে, লক্ষ্য ৰাখিব। কথা জানি বুজি ক'ব। আজি ইনভেষ্টমেণ্ট নকৰিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং সোণালী, শুভ সংখ্যা 7। আপোনাৰ শত্ৰু বৃদ্ধি পাব পাৰে। শৰীৰ ভাল। চাই চিতি চলিব। দিন বৰ ভাল নহয়। শত্ৰুপক্ষ আজি এক্টিভ থাকিব। দিনটোত ৰিস্ক নল'ব। চাইলেণ্ট হৈ কাম কাজ কৰিব। অফিচিয়েল প্ৰব্লেম দেখা গৈছে। দাম্পত্যত ভাল। সন্তান ভাগ্যও ভাল দেখা গৈছে। কোনো আপোনাৰ জটিল চাপ দেখা গৈছে। সিদ্ধান্তহীনতাই আজি আপুনি ভুগিব পাৰে। কথা চাই চিতি ক'ব। ভাগ্য দিনটোত বৰ সহায়কাৰী নহয়, লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। পিতৃ আৰু সন্তানৰ শৰীৰ খিয়াল ৰাখিব। অৰ্থ ভাগ্য ভাল। ভ্ৰমণত বাধা দেখা গৈছে। দিনটোত কোনো ভাল কাম কাজ হ'ব পাৰে। অফিচত ধীৰে সুস্থিৰে কাম কাজ কৰিব। ব্যৱসায়ত মন্দা দেখা গৈছে। আত্মীয়ৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। সন্তান ভাগ্য ভাল। কথা কম ক'ব। সকলোতে আপোনাৰ দেৰি হৈছে। আপুনি কাৰোৰ ওপৰত নিৰ্ভৰতা দিনটোত নেদেখাব। কোনো কাম কাজ সহজে দিনটোত নহ'ব, লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শুভ ৰং হালধীয়া, শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। শৰীৰ বৰ ভাল দেখা নাযায়। কোনো কাম আপোনাৰ ৰৈ যাব পাৰে। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত ঝামেলা টেনচন দেখা গৈছে। অফিচত সাৱধান। চাই চিতি পাৰ কৰিব। আইনী কৰ্মত ভাল। বন্ধু ভাল নহয় আজিৰ দিনটোত। বিদ্যাত সাফল্য। আপুনি অধিক ভাগ্যৰ ওপৰত নিৰ্ভৰ নহ'ব দিনটোত। সকলো কামত দেৰি কৰা হৈছে। কোনো ক্ষেত্ৰত আনৰ ষড়যন্ত্ৰত পৰিব পাৰে। আনৰ চিকাৰ হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 9। শৰীৰ ভাল। মনৰ শক্তি বাঢ়িব দিনটোত। দিন আপোনাৰ পজিটিভ থাকিব। সন্তান মাতৃৰ শৰীৰ খিয়াল ৰাখিব। কোনো জামালাৰ পৰা মুক্তি, টেনচন ফ্ৰী হোৱা দেখা গৈছে। কিন্তু আপুনি এক্টিভ থাকিব লাগিব। যিকোনো কৰ্মতে ভাল ফল আজি দেখা গৈছে। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা গৈছে। সন্তান সুখ ভাল। আপোনাৰ শত্ৰু দমন হ'ব। সৰু সৰু প্ৰব্লেম দেখা গৈছে। টেনচন বাঢ়িব। আপুনি বিলাসিতা কৰাৰ সুবিধা পাব আজি। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 4। ভাগ্য দিনটোত সহায়কাৰী নহয়। শৰীৰ ভাল। টকা পইচা চাই চিতি খৰচ কৰিব। আজিৰ দিনটোত বিনিয়োগ নকৰিব। আজি আপুনি চাইলেণ্ট হৈ থাকিব। কোনো প্ৰব্লেমত দিনটোত নাযাব। আনে সুযোগ ল'ব। আপোনাক অপমানিত কৰিব পাৰে। ব্যৱসায়ত ভাল।
পৰিয়ালত কথাৰ মিল দেখা নাযায়। বিদ্যাত সাফল্য, আপুনি প্ৰলোভনত নপৰিব। ছিনিয়ৰৰ পৰা প্ৰব্লেম দেখা গৈছে। সহজে কোনো কাম দিনটোত নহ'ব। প্ৰেমত ভাল, পৰিশ্ৰম বেছি হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শুভ ৰং হালধীয়া, পাতল হালধীয়া ব্যৱহাৰ কৰিব। শুভ সংখ্যা 3। ভাগ্যৰ দিনটোত সহায় পাব। শৰীৰ ভাল হৈছে। অৰ্থদশা আজি ভাল। স্মাৰ্ট হ'ব দিনটোত আজি। যিমান পাৰে শ্বৰ্টকাট ৰাস্তা ল'ব, ভাল হ'ব। আপোনাৰ ফালে আছে পৰিস্থিতি। প্ৰেমত ভাল, সন্তানক লৈ চিন্তা। বন্ধু হেৰুৱাব পাৰে নিজৰ ভুলৰ ফলত। লক্ষ্য ৰাখিব। আপুনি প্লেন হ'ব দিনটোত, কাম হ'ব। দিনটোত যিকোনো উপায়েৰে কাম কাজ সফল হোৱাৰ দেখা গৈছে। কিছু তুলা ৰাশিৰ লোকৰ শৰীৰ হঠাৎ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ক'লা এভইড কৰিব। শুভ সংখ্যা 2। নিজৰ শৰীৰ ভাল, ডাঙৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব। দিন গতানুগতিকভাৱে চলিব। আইনী কৰ্মত ভাল, ছিনিয়ৰৰ সহায় ল'ব লাগিব। আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব। আপুনি নৰ্মেল থাকিব দিনটোত। সন্তানৰ লক্ষ্য ৰাখিব। আপুনি সকলোতে দিনটোত নজৰ ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 4। শৰীৰ গণ্ডগোল কৰিব পাৰে হঠাৎ। আপোনাৰ ডাঙৰ কাম দিনটোত হ'ব পাৰে। নিজৰ ভেলু দেখাব। নিজৰ কনফিডেন্স আজিৰ দিনটোত ধৰি ৰাখিব। আগবাঢ়িব। মনৰ শক্তিত বঢ়াই তুলিব। ব্যৱসায়ত খেলিমেলি দেখা গৈছে। আনে গণ্ডগোল কৰিব পাৰে। আপুনি মনৰ জোৰ নকমাব। সৰু সৰু ঝামেলা চলি আছে। কথা ক'বলৈ আপোনাৰ দিনটোত আনৰ লগত প্ৰব্লেম হৈছে। কোনো বিবাদ আজি থাকিলে মাথা ঠাণ্ডা ৰাখি মিলা পিছা কৰক, ভাল ফল পাব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং আকাশী, শুভ সংখ্যা 3। শৰীৰ ভাল, অৰ্থৰ নাটনি, কৰ্মত বৰ ভাল নহয়। আপোনাৰ কোনো বন্ধু বা আত্মীয় আদি আপোনাৰ পৰা দূৰত্ব হোৱা দেখা গৈছে। ছাপোৰ্ট পোৱা নাই। আইনী কৰ্মত ভাল, সন্তান ভাল। আপুনি আৰু বেছি মনোযোগ দিয়ক। যিকোনোতে প্ৰেছাৰ বাঢ়িছে, যিকোনো ফালৰ পৰা। ব্যৱসায়ত বেয়া নহয়। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং সোণালী, শুভ সংখ্যা 6। কাম কাজ হ'ব। শৰীৰ ভাল, অৰ্থ ভাগ্য ভাল। দিন পজিটিভ। ভ্ৰমণ ভাল নহয়। দাম্পত্যত ভাল নহয়। প্ৰেমত ভাল, বিদ্যা আইনী দিশত ভাল। কৰ্মক্ষেত্ৰত এগ্ৰেছিভ হৈ থাকিব। যিমান পাৰে শ্বৰ্টকাট ভাৱে কৰিবলৈ চেষ্টা কৰিব। সৰু সৰু প্ৰব্লেম দেখা গৈছে। আপোনাৰ চিন্তা হৈছে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শুভ ৰং আকাশী, শুভ সংখ্যা 7। শৰীৰ ভাল। কৰ্মক্ষেত্ৰত চাইলেণ্ট হৈ কাম কৰিব। আপুনি কাম কৰি আনে নাম কিনিব পাৰে, লক্ষ্য ৰাখিব। বন্ধু আজি ভাল দেখা নাযায়। আনে আপোনাক খং তোলাব পাৰে, লক্ষ্য ৰাখিব। সহজে আনক বিশ্বাস নকৰিব দিনটোত। জ্ঞাতিৰ সৈতে সম্পৰ্ক ভাল দেখা নাযায়। সহজে দিনটোত কাম নহ'ব। আজিৰ দিনটোৰ ৰাশিফলটি ইমানেই। ধন্যবাদ।